নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ২৭ ডিচেম্বৰ ২০২৪ বৰ্ষৰ শেষ শুক্ৰবাৰ বছৰৰ শেষৰ শুক্ৰবাৰে যদি আপুনি আপোনাৰ ঘৰত দুটা লঙেৰে এটা উপায় কৰি আপোনাৰ ঘৰত এটা স্থানত লং দুটা ৰাখি থ'ব পাৰে তেনে আপোনাৰ ঘৰৰ বাবে আৰু আপোনাৰ বাবে আহিবলগীয়া নতুন বৰ্ষটি অৰ্থাৎ ২০২৫ বৰ্ষটি অতি ভাগ্যশালী বৰ্ষ হ'ব। নতুন বছৰত ধন টকা পইচা সম্বন্ধীয় যিকোনো আশাই পূৰণ হ'ব। আপোনাৰ উপায় কৰা লং দুটা ইমানেই শক্তিযুক্ত হ'ব যে লক্ষ্মী দেৱীৰ কৃপাত নতুন বছৰত আপোনাৰ ভাগ্যই সলনি হৈ পৰিব। ধাৰ ঋণৰ সমস্যাৰ পৰা আপুনি সম্পূৰ্ণৰূপে মুক্তি পাব পাৰিব। ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। কৰ্মত উন্নতি হৈ নতুন বছৰত আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'ব। ধন টকা পইচাৰ দিশত আপোনাৰ যিসমূহ সমস্যা হৈ থাকে নতুন বছৰটোত তেনে সমস্যা কেতিয়াও নাপাব। পুৰণি বছৰৰ শেষৰ শুক্ৰবাৰে কৰা এই উপায়ৰ ফলত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব, যাৰ ফলত নতুন বৰ্ষটিত আপোনাৰ বাবে অতি ফলদায়ক বৰ্ষ হৈ পৰিব। নতুন বৰ্ষত আপুনি যি কামত আত্মনিয়োগ কৰিব সেই কামৰ সফলতা দুগুণ হ'ব আৰু আপুনি মনৰ আশাসমূহ পূৰণ কৰাত সম্পূৰ্ণ সুযোগ পাব। সকলো মানুহেই চিন্তা কৰে যে পুৰণি বৰ্ষত যিবোৰ দুখ কষ্ট আৰু অভাৱ অনাটন আছিল সেইসমূহ যাতে নতুন বৰ্ষটিত কেতিয়াও পুনৰাবৃত্তি নহয়। সেয়েহে বহুলোকে বছৰৰ শেষৰ শুক্ৰবাৰে কিছুমান আধ্যাত্মিক উপায় মনে মনে কৰে যাতে নতুন বছৰত তেওঁলোকৰ ভাগ্যত সৌভাগ্য আহে আৰু তেওঁলোকৰ মনৰ আশাসমূহ নতুন বছৰত পূৰণ হয়। আপুনি যদি আহিবলগীয়া নতুন বৰ্ষ অৰ্থাৎ ২০২৫ বৰ্ষত ধন টকা পইচাৰ সুখ সমৃদ্ধি বিচাৰে বা সফলতা বিচাৰে তেনে আপুনি পুৰণি বছৰৰ শেষৰ শুক্ৰবাৰে এই উপায় নিশ্চয় কৰক। নতুন বছৰত কোনোদিন আপোনাৰ ভাগ্য বেয়া নহয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম পুৰণি বছৰৰ শেষৰ শুক্ৰবাৰে নিজৰ ঘৰত কি উপায় কৰিব পাৰিলে নতুন বৰ্ষটিত মাতা লক্ষ্মী বাস হৈ ধন টকা পইচাৰ ক্ষেত্ৰত মনৰ আশাসমূহ পূৰণ হয়, ভাগ্যৰ দুৱাৰ মুকলি হৈ নতুন বছৰত সফলতা আহে। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি আৱশ্যকীয় ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে পুৰণি বছৰৰ শেষৰ শুক্ৰবাৰে এই উপায়সমূহৰ যিকোনো এটা উপায় কৰি নতুন বছৰত কৰ্মৰ উন্নতি হৈ ধন টকা পইচাৰ দিশত উন্নতি আনিবলৈ সক্ষম হ'ব। লগতে নতুন বছৰত যিকোনো ক্ষেত্ৰতেই সফলতা আনি উপকৃত হোৱাৰ সুযোগ পাব আপুনি। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক পুৰণি বছৰৰ শেষৰ শুক্ৰবাৰে নিজৰ ঘৰত লঙেৰে কি উপায় কৰি থ'ব পাৰিলে ভাগ্যৰ দুৱাৰ মুকলি হৈ নতুন বছৰত যিকোনো ক্ষেত্ৰত সফলতা পায় আৰু নতুন বৰ্ষটি ভাগ্যশালী বৰ্ষ হৈ ধন টকা পইচাৰ ক্ষেত্ৰত উন্নতি আহে। উপায়কেইটাৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মাতা লক্ষ্মীক স্মৰণ কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰত্যেক ব্যক্তিয়ে নিজৰ উন্নতি কামনা কৰে, নিজৰ উন্নতিৰ বাবে যিকোনো কষ্ট কৰিবলৈ ভয় নকৰে, কিন্তু বহুজনে বহু কষ্ট কৰিও সফলতা লাভ কৰিবলৈ সক্ষম নহয়। বহু সময়ত দেখা যায় যে বহু কষ্ট কৰি কৰা কাম এটাও সফলতা প্ৰাপ্তিৰ সময়তে নষ্ট হৈ যায়, ফলত সেই কৰ্ম কৰা ব্যক্তি ভাগি পৰা দেখা যায়। আকৌ এনে কিছুমান ব্যক্তি আছে যিসকলে কম কষ্ট কৰিয়েই যিকোনো ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। তেওঁলোকৰ ভাগ্যই ইমান তেওঁলোকক সহায় কৰে যে তেওঁলোকে কোনো ক্ষেত্ৰত পৰাজয় নহয়। যিসকলে ভাৱ ভক্তি আৰু ইষ্ট দেৱতাক সন্তুষ্ট কৰি ৰাখিব পাৰে তেওঁ মানুহৰ বাবে বেয়া ব্যক্তি হ'লেও ইষ্ট দেৱতাৰ কৃপাত ভাগ্যই তেওঁক সহায় কৰি কৰ্মত সফলতা প্ৰাপ্তি কৰায়। আমি বহুতেই হয়তো ঐশ্বৰিক শক্তিক বিশ্বাস নকৰোঁ, কিন্তু ঐশ্বৰিক শক্তিৰ অবিহনে এই পৃথিৱীত কোনেও একো সফলতা আনিব নোৱাৰে। সেয়েহে বহু লোকে যিকোনো কাম কৰাৰ আগতেই ভগৱানক ভক্তি কৰি তেওঁলৈ পূজা অৰ্চনা আগবঢ়ায়। বৰ্তমান ২০২৪ বৰ্ষৰ শেষৰ মাহ চলি আছে। পুৰণি বছৰৰ শেষৰ মাহৰ শেষৰ শুক্ৰবাৰে যদি আপোনাৰ ঘৰত কিছুমান আধ্যাত্মিক উপায় কৰি থ'ব পাৰে তেনে সেই উপায়ৰ জৰিয়তে নতুন বছৰত আপোনাৰ ভাগ্যলৈ সৌভাগ্য আহিব আৰু আপুনি কৰা যিকোনো কামত নতুন বছৰত সফলতা প্ৰাপ্তি হ'ব। আমি আজিৰ ভিডিঅ'ত কোৱা দুটা লঙেৰে কৰা এটা উপায় যদি আপুনি ২০২৪ বৰ্ষৰ শেষৰ শুক্ৰবাৰে আপোনাৰ ঘৰত কৰে তেনে নতুন বছৰত আপোনাৰ ভাগ্য মুকলি হ'ব।
আৰু আপুনি মাতা লক্ষ্মীৰ কৃপা লাভ কৰি নতুন বছৰত ধন সম্পত্তিৰ অধিকাৰী হ'ব পাৰিব। যিসমূহ কৰ্ম কৰিব ধন টকা পইচাৰ ক্ষেত্ৰত সেইসমূহ কৰ্মৰ সফলতা আহি আপোনাৰ নতুন বছৰত কৰা আশাসমূহ পূৰণ কৰিব পাৰিব। শুক্ৰবাৰে লক্ষ্মী দেৱীক পূজা কৰিলে ধন প্ৰাপ্তি হয়। যদি নতুন বছৰত ধন টকা পইচাৰ ক্ষেত্ৰত অধিক সফলতা বিচাৰে বা নতুন বছৰত আপোনাৰ কৰ্মৰ উন্নতি বিচাৰে তেনে আজিৰ ভিডিঅ'ত কোৱা উপায়সমূহৰ যিকোনো এটা উপায় আপুনি বছৰৰ শেষৰ শুক্ৰবাৰে কৰক। আপুনি নতুন বছৰত লক্ষ্মী দেৱীৰ কৃপাত ধনৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এইখিনিলৈকে যদি আপুনি আমাৰ আজিৰ ভিডিঅ'টো চাই আছে তেনে সম্পূৰ্ণকৈ চাওক আৰু উপায়কেইটাৰ বিষয়ে ভালকৈ জানি লওক। এতিয়া উপায়সমূহৰ বিষয়ে জানো আহক। 2024 বৰ্ষৰ শেষৰ শুক্ৰবাৰ হৈছে 27 ডিচেম্বৰত। লঙেৰে কৰা এই উপায় যদি আপুনি কৰিব বিচাৰে তেনে এই দিনটোত আপুনি সম্পূৰ্ণ নিৰামিষ হ'ব লাগিব। অৰ্থাৎ এইদিনা আপুনি পাৰিলে ব্ৰতৰে থাকিব লাগিব, নোৱাৰিলে আপুনি কোনো ধৰণৰ আমিষ আহাৰ গ্ৰহণ কৰিব নোৱাৰিব। যদি আপুনি কৰা উপায়টোৰ সফলতা বিচাৰে তেনে সম্পূৰ্ণ আধ্যাত্মিকতাৰে এই দিনটো থাকিব লাগিব। তেল মাছ মাংস মাদক দ্ৰব্যৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। সেইদিনা ঘৰত কোনো ধৰণৰ হাই কাজিয়া বা গালি গালাজ কৰিব নোৱাৰিব। যদি ইয়াৰ বিপৰীত হয় তেনে আপোনাৰ কষ্টৰ ফল নাপাব। এই উপায় পুৰুষ মহিলা সকলোৱে কৰিব পাৰে। অৱশ্যে মহিলাই মাহেকীয়া অৱস্থাত এই উপায় কৰিব নোৱাৰিব। উপায়টো ঘৰৰ মূল মহিলাই কৰিব পাৰিলে বেছি ভাল হয়। এই উপায় ৰাতি কৰিব লাগিব। যদি সম্পূৰ্ণ শুদ্ধভাৱে কৰিব পাৰে তেনে নতুন বছৰত আপোনাৰ ঘৰৰ উন্নতি দেখি নিজেই আচৰিত হ'ব। নতুন বছৰত ক'ৰ পৰা কেনেকৈ ধন টকা পইচা আপোনাৰ ঘৰলৈ আহিব আপুনি নিজে গমেই নাপাব। নতুন বছৰত আপোনাৰ কপাললৈ সৌভাগ্য আহি সফলতা আহি মনৰ আশাসমূহ পূৰণ কৰাৰ সুযোগ পাব। বছৰৰ শেষৰ শুক্ৰবাৰে অৰ্থাৎ 27 ডিচেম্বৰৰ দিনা আপুনি সন্ধিয়া স্নান কৰিব। স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰিব। শুদ্ধ বস্ত্ৰ মানে আগতে ব্যৱহাৰ কৰা কাপোৰ নিপিন্ধিব। ধুই থোৱা কাপোৰহে পিন্ধিব উপায়টো কৰাৰ সময়ত। ক'লা আৰু বগা ৰঙৰ কাপোৰ কেতিয়াও নিপিন্ধিব। অন্য যিকোনো ৰঙৰ কাপোৰ পিন্ধিলেও আপত্তি নাই। আপোনাৰ কাপোৰ পিন্ধাৰ পাছত আপোনাৰ ঘৰৰ গোসাঁই ঘৰত বা লক্ষ্মী দেৱী ফটো বা মূৰ্তিৰ ওচৰত এখন ঢাৰি বা কঠ পাৰি আপুনি পূব মুৱাকৈ বহি ল'ব। এগছি বন্তি জ্বলাই আপুনি 2টা লং এখন নতুন ৰঙা কাপোৰত ল'ব। কাপোৰখন সৰুকৈ ল'লেও আপত্তি নাই। টোপোলা এটা কৰিব পৰাকৈ আপুনি কাপোৰখন ল'ব। আপুনি সেই লং 2টা সেই কাপোৰখনত দি এটা সৰু টোপোলা কৰিব। টোপোলাটো কৰাৰ পাছত সেইটো আপোনাৰ সোঁ হাতেৰে টোপোলাটো লৈ বন্তি গছিৰ জুইৰ চাৰিওফালে 7 পাক ঘূৰাব। ইয়াৰ পাছত সেই লংযুক্ত টোপোলাটো বাওঁ হাতত থৈ সোঁ হাতেৰে টোপোলাটো ঢাকি মা লক্ষ্মীক স্মৰণ কৰি ওম ৰিং ক্লিং শ্ৰীং ধনলক্ষ্মী নম মন্ত্ৰটি 5 মিনিট সময় জপ কৰিব। এই মন্ত্ৰটি 108 বাৰ জপ কৰিব লাগে। আপুনি যদি 5 মিনিট সময় জপ কৰে তেনে 108 বাৰ হৈ যাব। আপুনি প্ৰতিটো উশাহত 3 বাৰকৈ বা 4 বাৰকৈ এই মন্ত্ৰটো জপ কৰিব। ইয়াৰ পাছত লক্ষ্মী দেৱীক স্মৰণ কৰি নতুন বছৰত আপোনাৰ ধন প্ৰাপ্তিৰ আশাসমূহ জনাব। আপুনি নতুন বছৰত কি কৰিব বিচাৰে, যেনে ধৰক আপোনাক কি লাগে, ধন সম্পদ ব্যৱসায় বাণিজ্যত উন্নতি, মাটি বাৰী বা সা সম্পত্তি যেনে গাড়ী সম্পত্তি লাভ কৰাৰ আশা কৰি আছে আপুনি, সেই আশাসমূহ সেই সময়ত প্ৰকাশ কৰিব। নতুন বছৰত আপোনাৰ ক্ষেত্ৰত ধন সম্বন্ধীয় যিকোনো আশাৰ কথা সেই সময়ত মনলৈ আনিব আৰু মনতে মাতা লক্ষ্মীক সেইসমূহ পূৰণ কৰাৰ আশীষ বিচাৰিব। ইয়াৰ পাছত আপুনি সেই টোপোলাটো দুভাগ কৰিব। সেই কাপোৰখন ফালি দুভাগ কৰিব। এভাগত এটা এটাকৈ লং বান্ধিব। তাৰে এটা লং আপোনাৰ ঘৰৰ ধনৰ বাকচত ভৰাই ৰাখিব বা ব্যৱসায় প্ৰতিষ্ঠানৰ ধনৰ বাকচত ভৰাই ৰাখিব। আনটো লঙৰ টোপোলা আপোনাৰ লগত সদায় ৰাখিব। আপুনি যি কৰ্ম কৰিবলৈ যায় সেইটো আপোনাৰ লগত লৈ যাব। সেইটো আপোনাৰ লগত ৰাখিব পাৰে, আপোনাৰ মণি পাছতো ৰাখিব পাৰে। পুৰণি বছৰৰ শেষৰ মাহৰ শেষৰ শুক্ৰবাৰে কৰা এই উপায়ৰ ফলত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। যেতিয়ালৈকে আপোনাৰ হাতত বা আপোনাৰ ঘৰত সেই লং 2টা ভালকৈ থাকিব, ঠিক তেতিয়ালৈকে আপোনাৰ ঘৰলৈ লক্ষ্মী দেৱীৰ কৃপাত ধন টকা পইচাৰ সোঁত বব। আপোনাৰ হাতত থকা লংটোৰে ধন আকৰ্ষণ কৰিব। এই উপায়ৰ ফলত নতুন বছৰত আপুনি ধনৱান হ'ব পাৰিব। ইয়াৰ উপৰিও পুৰণি বছৰৰ শেষৰ শুক্ৰবাৰে আপোনাৰ ঘৰত আপুনি অন্য এটা উপায় কৰি ধন টকা পইচাৰ ক্ষেত্ৰত নতুন বছৰত সুখী হ'ব পাৰে।
এই উপায়ে আপুনি আপোনাৰ ৰান্ধনি ঘৰত কৰিব লাগিব। এই উপায় যদি মহিলাই কৰে তেতিয়া অতি সোনকালে ফল পোৱা হয়। এই উপায়ৰ ফলত মাতা লক্ষ্মীৰ ঘৰত বাস হয় আৰু কোনো দিন জীৱনত ধন টকা পইচাৰ সমস্যাত পৰিব লগা নহয়। এই উপায় শুক্ৰবাৰৰ বাহিৰে পূৰ্ণিমাৰ দিনাও ৰাতি কৰিব পাৰে। এই উপায় কৰাৰ ফলত ধন টকা পইচা ধান চাউল আৰু ৰান্ধনি ঘৰত খাদ্য বস্তুৰ অভাৱ অনাটন কেতিয়াও নহয়। শুক্ৰবাৰৰ দিনা সন্ধিয়াৰ আগে আগে আপুনি স্নান কৰিব। স্নান কৰি আন্ধাৰ নোহোৱাৰ আগত 7টা তুলসী পাত ছিঙিব। সেই তুলসী পাতকেইটা আনি এটা পাত্ৰত এমুঠি চাউলৰ লগত ল'ব। পাত্ৰটো মাটিৰ পাত্ৰ বা ধাতুৰ পাত্ৰ হ'লে ভাল। ইয়াৰ পাছত মাতা লক্ষ্মীৰ ফটো বা মূৰ্তিৰ ওচৰত এগছি বন্তি জ্বলাই সেই পাত্ৰত থকা তুলসী পাত চাউলৰ লগত 3টা মুদ্ৰা অৰ্থাৎ এটকীয়া পইচা দিব। মাতা লক্ষ্মীক ভক্তিভাৱেৰে স্মৰণ কৰি আপোনাৰ মনৰ কথাবোৰ জনাব। যদি আপোনাৰ ধনৰ প্ৰয়োজন সেই কথা জনাব। এই পাত্ৰত অকণমান হালধি ভৰাই দিব। টুকুৰা হালধি ভৰাব পাৰিলে ভাল। ইয়াৰ পাছত লক্ষ্মী দেৱীৰ চৰণ স্পৰ্শ কৰাই ক'ব, হে মাতা, তোমাৰ আশীৰ্বাদত মোৰ আশা যেন সঁচা হয়, সেয়েহে তোমাৰ চৰণত শৰণাগত হৈছোঁ। তোমাৰ কৃপা যেন মই সদায় পাওঁ। এই পাত্ৰত থকা অন্নৰ জৰিয়তে তুমি যেন সন্তুষ্ট হোৱা। ভৱিষ্যতৰ দিনত আমাক ধনৰ সুখ দিয়া। এনেকৈ কৈ সেইদিনা সেই পাত্ৰটো তেনেকৈ থাকিবলৈ দিব। পিছদিনা সেই পাত্ৰত থকা বস্তুখিনি এখন ৰঙা কাপোৰেৰে এটা টোপোলা কৰি ৰান্ধনি ঘৰৰ উত্তৰ দিশত ৰাখি থ'ব বা বান্ধি ওলোমাই থ'ব পাৰে। এই উপায়ৰ ফলত ঘৰত থকা সকলো অপায় অমংগল দূৰ হয়। ঘৰলৈ মাতা লক্ষ্মী আহে আৰু ঘৰত মাতা লক্ষ্মী বাস হয়, যাৰ ফলত কোনো ক্ষেত্ৰতেই ধন টকা পইচাৰ অভাৱ অনাটন নহয়। আপোনাৰ ঘৰলৈ এই উপায় কৰাৰ পাছত ভাল দিনৰ সূচনা হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, বছৰৰ শেষৰ শুক্ৰবাৰে যদি এই উপায় কৰে তেনে নতুন বছৰত মাতা লক্ষ্মীৰ কৃপাত ধনৰ সুখ পাব আপুনি। এই দুয়োটা উপায়েই হৈছে আধ্যাত্মিক উপায়। আধ্যাত্মিক উপায়ৰ ফল কেতিয়াও নিষ্ফল নহয়। এই দুয়োটা উপায়ৰ যিকোনো এটা উপায় যদি আপুনি বছৰৰ শেষৰ শুক্ৰবাৰে কৰিব পাৰে তেনে নতুন বছৰত আপোনাৰ ঘৰত লক্ষ্মী দেৱী বাস হৈ যিকোনো ক্ষেত্ৰতেই উন্নতি হ'বলৈ সক্ষম হ'ব। আশা কৰিছোঁ এই দুটা উপায়ৰ যিকোনো এটা উপায় কৰি আপুনি সফল হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।